ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শীৰ্ষক শ্লোগানেৰে গোলাঘাট জিলা আমচুৰ সৰুপথাৰ আঞ্চলিক সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। ঘৰৰ আৰ্থিক অনাটনৰ বাবে শিক্ষা সমাপ্ত কৰি ঘৰতে বহি থকা সৰুপথাৰ খনিকৰ গাঁৱৰ প্ৰয়াত ৰফিক আলীৰ দুই কন্যা মিছ শ্বাহিন বেগম আৰু ৰুকসানা বেগমক সৰুপথাৰ আঞ্চলিক আমচুৱে শিক্ষাৰ সকলো ব্যৱস্থা কৰি দিছিল প্ৰায় 2 বছৰ পূৰ্বে। আজি দুইগৰাকী ছাত্ৰী SSLCৰ পৰীক্ষাত দ্বিতীয় বিভাগত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। আজি আমচুৰ বিষয়ৰ বাবে সকলোৱে তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ দুইগৰাকী ছাত্ৰীক একোখনকৈ ফুলাম গামোচাৰে সমৰ্ণনা জনোৱাৰ লগতে কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ উপৰিও উচ্চ শিক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা আমচুৱে কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। আমি ছাত্ৰী দুগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শীৰ্ষক আমচুৰ এই শ্লোগানে প্ৰতিটো পৰিয়ালক আঁকোৱালি লওক আৰু শিক্ষাৰ পোহৰে সমাজখন আলোকিত হওক তাৰে কামনা কৰোঁ। নাম শ্বাহিন বেগম আৰু মোৰ ভণ্টি ৰুকসানা বেগম। এবাৰ আমি হাইস্কুল শিক্ষাৰ পৰীক্ষাত এবাৰ ছেকেণ্ড উত্তীৰ্ণ হৈছোঁ আৰু আমাক আমচুৰ ফালৰ পৰা বহুত সহায় কৰিছে। সেইকাৰণে আজি আমি এনেকুৱা এটা পৰিস্থিতি পাইছোঁ, সেইটো কাৰণে আমচুক ধন্যবাদ জনাইছোঁ। আৰু যিসকল আৰু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে আমাৰ নিচিনা সেইটো আগবাঢ়িব পৰা নাই, সেইসকলকো আমচুৱে যে সহায় কৰে এইটোৱে আশা কৰিছোঁ। আৰু আমাকো আৰু পিছলৈ আগলৈ যে আৰু সহায় কৰে এইটো আশা ৰাখিছোঁ।